এইটো কোশ্চেন দেখাচোন এইটো কোশ্চেনত আৰু কি আছে একদম ইজি দেখা আমাক দিছে এইটো x সৰি x ইকুয়াল টু √3 আমাক কৈছে x পাৱাৰ 4 প্লাস 1 আপন x পাৱাৰ 4 ৰ ভ্যালু কিমান হ'ব এটা বস্তু তোমালোকে মনত কৰাচোন এইটো x পাৱাৰ 4 মতলব কিমান x পাৱাৰ স্কয়াৰ প্লাস x স্কয়াৰ এটো নহয় জানো বাস ইয়াতে তুমি জাস্ট ভ্যালুটো বহাই দিয়া এতে তুমি দেখা x মানে কি √3 তো √3 স্কয়াৰ ইয়াৰ আকৌ স্কয়াৰ আছে নহয় জানো দুটাকে স্কয়াৰ ইফালে তুমি কি কৰা √3 স্কয়াৰ into স্কয়ার বাস কৰি দিলা এতিয়া তুমি দেখাচোন এই ৰুট স্কয়ার ক্যান্সেল হৈ যাব অকল কি থাকিব 8 স্কয়ার থাকিব তাৰ মানে 3 স্কয়ার হ'ব ইফালে কিমান হ'ব 1/3 স্কয়ার হ'ব তাৰ মানে এইটো কিমান হ'ব কোৱাচোন এইটো হ'ব 9 প্লাস 1/9 তো ফাইনালি আমি কিমান পালো ভ্যালুটো পাই গলো 9 প্লাস 1/9 ঠিক আছে তো ইয়াৰ পিছত আমি ইয়াতে আহি গলো বাস 9 প্লাস 1/9 আৰু এটো কি আমি যদি মিক্স ভগ্নাংশত লিখি দিও আমি এটো লিখিব পাৰো না মই কৈ দিছিলো যে ফাৰ্স্ট প্ৰথম কোশ্চেনটো এনেকে কৰিলো a প্লাস এনেকে যে 1 আৰু হাফ আছিল যে ইয়াক আমি 1 প্লাস হাফ দিছিলো মাজত প্লাস দিছিলো তো প্লাস থাকিলে আমি এনেকে লিখিব পাৰো প্লাস দিছে এনেকে লিখিব পাৰো তাৰ মানে এইটো অপচন কাৰেক্ট হ'ব দেখা ইয়াতে